এয়া তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। লগতে আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি সদৌ তিনিচুকীয়া অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি ৰমেন দাস ডাঙৰীয়া, তেখেতেও আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব আমাৰ সাংগঠনিক সচিব দুলুক নোৱালে। লগতে আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ জিলা সমিতিৰ উপদেষ্টা মীনেশ্বৰ শইকীয়া ডাঙৰীয়া। মীনেশ্বৰ শইকীয়া ডাঙৰীয়াকো আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব সাংগঠনিক উপসভাপতি দুলুক দাস ডাঙৰীয়াই। ইয়াৰ পিছতে আমাৰ পৰৱৰ্তী কাৰ্যসূচী বন্তি প্ৰজ্বলন কৰিবৰ বাবে হেমচন্দ্ৰ বৰুৱাক মই অনুৰোধ জনাম। লগতে সকলোকে সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। Hey, romantic side. কি সরকার পার্টি দিব নাকি? বর্মা লালনা ফোন কৰি আছে। কাৰণে আমি এই জন্ম দিৱসৰ লগতে সকলোৱে আন্তৰিকতাৰে তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ক'বলৈ ভাষা নাই। তেখেতৰ মৃত্যুত আজিলৈকে আমাৰ যিখিনি অন্ত আত্মাই আঘাত পাই আছে, তেখেতৰ ওপৰত কিবা বহলকৈ কিবা ক'বলৈ মন মানসিকতা ইতিমধ্যে নাইকিয়া হৈ গৈছে। বৰ্তমান সময়লৈকেও আজি জুবিন গাৰ্গৰ ফাইট কৰাৰ পাছত দ্বিতীয় দিনা মোক কেন্দ্ৰীয় কাৰাগাৰ প্ৰেৰণ কৰিলে। তাৰ পাছত বিভিন্ন মানে বাধা আছে আমাৰ ওপৰত। সেই বাধা অতিক্ৰম কৰিও মই এটা খুব বিশ্বাস কৰোঁ, মই বিপ্লৱী আগৰ যিসকল বিপ্লৱী আজি নেলছন মেণ্ডেলা হওক, পল ৰবচন হওক, আব্ৰাহাম লিংকন হওক, চে গুয়েভা হওক, এই ব্যক্তিসকলৰ আদৰ্শত মই খুব বিশ্বাসী আৰু তেওঁলোকক মই বিশ্বাস কৰোঁ তেওঁলোকৰ জীৱনী পঢ়ি। সেইকাৰণে চবেই ক'ব পাৰে, আমাৰ লগত সকলোৱে সহযোগ কৰিব পাৰে। ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা নীলা গোপনে আহি হিয়াৰ কোন, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰদৰে নৈ মোৰ দেহত প্ৰতি পুৱা
জগতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘালীৰ নিশাৰ জোনে ক'ব তোমাকেই মোৰ ব্যথা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো সম্মাননা জনাব তুষাৰ কমল বৰাই। আমাৰ মাজত উপস্থিত আছে প্ৰদীপ কুমাৰ দাস ডাঙৰীয়া, তেখেতো আমি এখনি ফুলাম গামোচাৰে সম্মাননা জনাব বিচাৰিছোঁ। সম্মাননা জনাব অচিন্ত মেধিয়ে। আমাৰ মাজত উপস্থিত হৈছেহি তৰুণ প্ৰতাপ সিং। যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত আমাৰ তিনিচুকীয়া জিলা সমিতি আজি আমাৰ জুবিনদাৰ আজি জন্মদিন লগতে শ্ৰদ্ধাঞ্জলি তাৰ লগতে আমাৰ সাংস্কৃতিক অনুষ্ঠান আজি ৰূপায়ণ কৰিছিলে। এই সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন ব্যস্ততা আমাৰ ইয়ালৈ আহিছিলে। সকলোৱে তেওঁলোকৰ যি জুবিনদাৰ গান প্ৰদৰ্শন কৰিলে আৰু তাৰ লগতে আজি যি তিনিচুকীয়াবাসী ৰাইজে যি সঁহাৰি জনালে আমি এই সকলোকে আপোনালোকৰ এই তৰফেদি আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। তাৰ লগতে জুবিনদাৰ যি ন্যায় ব্যৱস্থা অতি সোনকালে যেন জুবিনদাই ন্যায় পায় আৰু জুবিনদা সদায় আমাৰ মাজত জীয়াই থাকিব আৰু তেওঁক আমি কেনেকৈ জীয়াই ৰাখিব লাগে, তেওঁৰ গান আৰু তেওঁৰ যিখিনি কলা যিখিনি সংস্কৃতি আমি জীয়াই ৰাখিব, তেতিয়াহে তেওঁ আমাৰ মাজত জীয়াই থাকিব। আৰু অসম চৰকাৰক আমি আজি ইমান দিন হোৱাৰ পিছত তেওঁ যে ন্যায় পোৱা আমি ধিক্কাৰ জনাইছোঁ। আপোনালোকৰ ইয়াৰ পৰা আমি দাবী জনাইছোঁ যে অতি সোনকালে যে জুবিনদাক ন্যায় পায়। জয় জুবিনদা। হয়, আজি বৃহত্তৰফালে যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি জুবিন গাৰ্গৰ 53 সংখ্যক জন্মজয়ন্তী আমি তিনিচুকীয়া আজি অনুষ্ঠিত কৰোঁ। আজি আমাৰ কাৰ্যসূচী পুৱা শ্ৰদ্ধাঞ্জলি জ্বলাই বৃক্ষপুলি ৰোপণ কৰি আৰু সন্ধিয়া সন্মানী স্থানীয় শিশুৰ দ্বাৰা আৰু আপোনাৰ লগতে শিল্পীৰ দ্বাৰা আমি এপ্ৰিল সন্ধিয়া অনুষ্ঠিত কৰোঁ। ইতিমধ্যে সকলো অনুষ্ঠান সুকলমে পালন হৈছে আৰু লগতে আমি ক'ব বিচাৰোঁ যে জুবিনদাৰ ন্যায় বিষয়ে যদি গাফিলতি হৈ আছে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীৰ আগতে ক'ব বিচাৰোঁ যে অতি শীঘ্ৰে আমাৰ জুবিনদাৰ ন্যায়টো আপোনাক দিব লাগে আৰু আমি আমাৰ গৰিমাবকো আমি সাহস দিব বিচাৰোঁ। আমি তেওঁৰ লগত সদায় আছোঁ। বৃহত্তৰফালে যুৱ মঞ্চ পৰিয়ালটো সদায় আছে। জয় অসম, জয় জুবিনদা।